সলনি হ'ব ৰূপসী বিমানবন্দৰৰ নাম ৰূপসীৰ সলনি বিমানবন্দৰটোৰ নাম হ'ব কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ কেবিনেটত লোৱা হৈছিল ৰূপসীৰ নাম সলনিৰ সিদ্ধান্ত ঐতিহাসিক নাম সলনিক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা কোকৰাঝাৰ আৰু ধুবুৰী সীমান্তত অৱস্থিত এছিয়াৰ দ্বিতীয় বৃহৎ বিমানবন্দৰটোৱে হৈছে ৰূপসী বিমানবন্দৰ এই ইতিহাস প্ৰসিদ্ধ বিমানবন্দৰটো ৰূপসীৰ জমিদাৰ যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পত্নী ৰূপসী দেৱীৰ নামত নামকৰণ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মাণ কৰা এই বিমানবন্দৰটো ৰূপসীৰ জমিদাৰ কোচ ৰাজবংশী কোচবিহাৰৰ অন্যতম এক স্বাভিমান এই ইতিহাস প্ৰসিদ্ধ বিমানবন্দৰটোৰ নাম সলনিৰ ঘোষণা অসম চৰকাৰৰ কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ৰূপসীৰ বিপৰীতে কালীচৰণ ব্ৰহ্ম নামেৰে নামকৰণ কৰা হ'ব বিমানবন্দৰটো চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই চৰকাৰক সমালোচনা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ চৰকাৰৰ সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত ঘোষণা সমিতিৰ আৰু ৰূপসী বিমানবন্দৰত যিখিনি মাটি দান কৰিছিল সেইটো কোচ ৰাজা ঘৰীয়া মানুহে দান কৰিছিল গতিকে সেই কমতাপুৰৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই যিবিলাক কীৰ্তিচিহ্ন যিবিলাক ঐতিহাসিক বস্তু আছে সেইবিলাক বস্তু যে অসম চৰকাৰে যদি মহিমূৰ কৰে তেতিয়াহ'লে আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন ঘোষণা কৰিম আৰু ইয়াৰ লগতে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম তাৰ কাৰণে কিন্তু চৰকাৰে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সেই আমাৰ ইতিহাস প্ৰসিদ্ধ ৰূপসী বিমানবন্দৰ যিটো নাম সেই নামাকৰণটো সলনি কৰাটো আমি মানে দুখ পাইছোঁ যে অতি দুৰ্ভাগ্যজনক কথা হৈছে যে এটা জনগোষ্ঠীৰ যি ইতিহাস প্ৰসিদ্ধৰ নামটো মুচি দিব ওলাইছে তাৰ আগতে মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী নিশ্চিত সেই জনগোষ্ঠীটোৰ লগত নিশ্চিত কথোপকথন পাতিব লাগিছিল ইপিনে চৰকাৰৰ এই কেবিনেট সিদ্ধান্তত অসন্তুষ্ট AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল বদৰুদ্দিন আজমল ধুবুৰীৰ সাংসদ হৈ থাকোঁতেই তেওঁৰ প্ৰচেষ্টাতেই বন্ধ হৈ থকা বিমানবন্দৰটো কাৰ্যক্ষম হৈছিল বিমানবন্দৰটোত বিমান চলাচল আৰম্ভ হৈছিল কিন্তু ৰূপসী বিমানবন্দৰৰ নাম কালীচৰণ ব্ৰহ্মৰ সলনি APJ আব্দুল কালামৰ নামত হোৱা হ'লে অধিক সুখী হ'ব বুলি মন্তব্য কৰে আজমলে চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান আজমলৰ ৰূপসী এয়াৰপৰ্টৰ লগত মোৰ ইমোশ্যন জড়িত আছে মই বহুত কষ্ট কৰি এয়াৰপৰ্টটো আনিছিলোঁ এতিয়া মোৰ ছাজেশ্যন হ'ল অসম চৰকাৰে ৰিয়েক্ট নকৰি মোৰ এই ছাজেশ্যনটো অলপ চিন্তাত লওক যদি মিছাইল মেন APJ আব্দুল কালামৰ চাহাবৰ নামত যদি এই নামাকৰণ কৰা যায় তে মোৰ হিচাপে গোটেই অসমবাসীসকলে ভাল পাব আমাৰ তেখেতৰ ওপৰত নাম দিয়াৰ কাৰণে আমি কোনো বেয়া পোৱা নাই এইটোও ভাল হ'লে APJ আব্দুল কালাম ৱৰ্ল্ড ফেমাছ এজন মিছাইল মেন চৰকাৰক সমালোচনা কৰা এই দল সংগঠন আৰু ব্যক্তিৰ প্ৰতিক্ৰিয়াৰ পাছত চৰকাৰৰ কি পদক্ষেপ হ'ব সেয়া লক্ষণীয় হ'ব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ